সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 24 জুন। 24 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। তো প্ৰথমটো খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে এতিয়াৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ চলিব পোনপটীয়া বিমান সেৱা। যদি এই যি বিমান সেৱাটোত যদি তেওঁলোকে সুফল পায়, কাৰণ কেলৈ এইটো এটা ব্যৱসায়, যদি সুফল পায় তেনেহ'লে আকৌ ডুবাইৰ পৰা তেনেদৰে আমেৰিকালৈ যোৱাৰো ব্যৱস্থা কৰাৰ কথা কৈছে। আৰু যদি সেইখিনি আগন্তুক সময়ত তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত যি কোম্পানী আছে যিয়ে নহওক বিমান সেৱা সেইখিনি তো তেওঁলোকৰ লাভ হ'লে নিশ্চয় এই আগন্তুক সময়ত আৰু বহুত বেছি পদক্ষেপ লোৱা হ'ব বুলি কোৱা গৈছে। এতিয়া কথাটো হ'ল যে যদি এতিয়া গুৱাহাটীৰ পৰা কোনোবা লোক ডুবাইলৈ যাবলৈ বা আমেৰিকা যাবলৈ দিল্লী যাব লগা হৈছিলে বা কলকাতা যাব লগা হৈছিলে, তো এনেকুৱা ধৰণৰ হৈছিলে, তেতিয়া যদি গুৱাহাটীৰ পৰা এইখিনি সুবিধা পায় তেনেহ'লে নিশ্চয় বহুত এটা বেছি ভাল হ'ব। আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত ব্যৱস্থা কৰা হ'ব, কেনেদৰে কি কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা সেইখিনি দেখা গ'ল বা সেইখিনি কৈছে। তো এতিয়া হয় গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়াকৈ চলিব কি বিমান সেৱা। নেক্সট খবৰ যদি চাওঁ, বিগত 12 দিন ধৰি যাতায়াতকে ধৰি বিপৰ্যয়ৰ সন্মুখীন হৈছে ঢকুৱাখানাবাসী। তো যিহেতু এতিয়া বানপানী হৈছে, ধাৰাসাৰ বৰষুণৰ ফলত বানপানী হোৱাৰ ফলত ৰাইজৰ বহুত বেছি অসুবিধা হৈছে। আৰু এতিয়া এইবাৰ যদি আমি চাওঁ তেনেহ'লে চৰকাৰে পদক্ষেপ লোৱাৰ কথাও কৈছে যে বানপানী কিদৰে তেওঁলোকে সেইখিনি বানপানীৰ পৰা মুক্ত কৰিব পাৰি, বানপানী সমস্যাটো কেনেদৰে দূৰ কৰিব পাৰি বা ভূমিস্খলন হওক, খহনীয়া এইখিনিক লৈ তো এই যি ব্যৱস্থাটো কেনেদৰে কি কৰিব পাৰি অধিক গুৰুত্ব সহকাৰে লোৱাৰ কথা ইতিমধ্যে সেইখিনি কৈছে। তো এতিয়া আগন্তুক সময়ত দেখা যাব। কিন্তু এতিয়া দেখা গ'ল যে এই যি আমাৰ এইকেইদিন একেৰাহে এতিয়া বৰষুণ দি থকাৰ ফলত প্ৰায় বিগত 12 দিন ধৰি যাতায়াতকে ধৰি বিপৰ্যয়ৰ সন্মুখীন হৈছে ঢকুৱাখানাবাসী। তো এতিয়া কি হয় কেনেদৰে হয় সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, দেৰগাঁৱত পৌৰসভা উচ্ছেদ অভিযান। যিসমূহ দোকান আছিলে অবৈধভাৱে, তো সেই দোকানসমূহ অবৈধভাৱে উচ্ছেদ কৰাৰ ফলত একাংশৰ মাজত তেনেদৰে বাক বিতণ্ডাও সৃষ্টি হয়, যে কৈছে যে কিছুমানৰ ক্ষেত্ৰত পতাও আছে বা এইখিনি আমি বহুত দিনৰ পৰা কৰি আছোঁ, ইয়াক লৈ উচ্ছেদ কৰিছে। কিন্তু এতিয়া দেখা গ'ল দেৰগাঁৱত যি পৌৰসভাই এইখিনি পদক্ষেপ লৈছে এই কাৰণে যে বহুতো যান জঁট সৃষ্টি হয়। তো সেইবাবে এতিয়া এইখিনি পদক্ষেপ লোৱা দেখা গৈছে। আৰু এতিয়া তেওঁলোকক য'ত নেকি উচ্ছেদ কৰিছে, য'ৰ পৰা তেওঁলোকক আঁতৰাই পঠাইছে, আকৌ নিৰ্দিষ্ট স্থানত তেওঁলোকক কি কৰা হৈছে সেইখিনি দিয়াও হৈছে যে আপোনালোকে তাতে সেইখিনি দোকান দিব পাৰিব বা এইখিনি আপোনালোকে কৰিব পাৰিব। নেক্সট খবৰ যদি চাওঁ, দুৰ্নীতিগ্ৰস্ত PDOৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদৰকাৰী কোষৰ অভিযান। তো অজয় সিংহাৰ বিৰুদ্ধে। তো এতিয়া এই যি আমি যেতিয়া চাকৰি এটা পাবৰ বাবে বহুতখিনি আমি কি কৰি থাকোঁ, অপেক্ষা কৰি থাকিব লগা হয় বা চাকৰিটো পাম কেতিয়ালৈ। কিন্তু এতিয়া চাকৰি এটা পোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি যায় যে আমাৰ লোভ, অৰ্থাৎ আমি যিকোনো এটা কাম কৰিবৰ বাবে কি হয়, আমাক যে টকা লাগে, টকা বিনিময়তে আমি কৰিব পাৰিম। কিন্তু চাকৰিটো যে কৰিব লাগে কিহৰ কাৰণে, ৰাইজৰ সেৱাৰ বাবে, ৰাইজৰ বাবে যেন আমি আগবাঢ়ি গৈছোঁ। তো এইখিনিলৈ তেওঁলোকে গুৰুত্ব সহকাৰে নলয়। তো এতিয়া দুৰ্নীতিগ্ৰস্ত BDOৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযানটো এইখিনি অভিযান চলাইছে। আগন্তুক সময়ত হয়তো নিশ্চয় বিতং খবৰ আহিব। নেক্সট খবৰ যদি চাওঁ, যোগীঘোপাত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান। এতিয়া কি হৈছে, কিছুমান এনেকুৱা ধৰণৰ ফাৰ্মাচী অবৈধভাৱে গঢ় লৈ উঠিছে। আৰু এতিয়া এই অবৈধভাৱে গঢ় লৈ উঠা ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলাইছে। আৰু কিছু ফাৰ্মাচী ইতিমধ্যে বন্ধ কৰি দিয়াও দেখা গৈছে। কাৰণ কেলৈ, এখন ফাৰ্মাচী চলাবলৈ বহুতখিনি নথি পত্ৰ বা সেইখিনি বহুত নিয়ম আছে, আৰু সেই নিয়ম উলংঘা কৰি বহুত ভাগে সেইখিনি যোগীঘোপাত অবৈধ কি কৰিছিলে ফাৰ্মাচী সেইখিনি তেওঁলোকে স্থাপন কৰিছিলে আৰু তেওঁলোকে সেইখিনি দৰৱ বিতৰণ কৰি আছিলে। নেক্সট খবৰ যদি চাওঁ, অৰুণাচলৰ বান্ধৰ প্ৰভাৱ পৰিছে ৰঙানদী প্ৰকল্পত। এতিয়া ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে অৰুণাচলৰ যি বান্ধৰ বাবে প্ৰভাৱ পৰিছে ৰঙানদী প্ৰকল্পত, এইদৰে তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, চৰাইদেউ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত আমৰণ অনশন কাৰ্যসূচী। তাত যিসকল কৰ্মচাৰী আছে, যিসকল তেওঁলোকে সেইখিনি খাটি আছে, তেওঁলোকে সেইখিনি তেওঁলোকৰ নিজৰ প্ৰাপ্য বা তেওঁলোকে যিখিনি বিচাৰি আছে সেইখিনিক লৈ এতিয়া তেওঁলোকে কি কৰিছে যে আমাক এতিয়া এইখিনি যিটো সুবিধা বিচাৰিছোঁ বা আমাক যেনেদৰে দিব লাগে সেইখিনি দিয়া নাই। তো তাক লৈ এতিয়া অনশন কাৰ্যসূচী কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মৰিয়নি নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস অব্যাহত। তো এই এনেকুৱা ধৰণৰ খবৰবিলাকতো হৈয়ে থাকে যে যি আমাৰ সীমা আছে, সীমাত নগাই কিবা মাটি দখল কৰিব, নগাই এইটো কৰিব। তো ইয়াক লৈ এতিয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া কিন্তু স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে কৈছে যে এই যি নগা উৎপাত, নগাই যি সন্ত্ৰাস চলাইছে, তো এতিয়া একেবাৰে থাকিব নোৱাৰা হৈছে। মৰিয়নি যি নাগালেণ্ড সীমান্তত নগাই এতিয়া সন্ত্ৰাস সৃষ্টি কৰিছে। নেক্সট খবৰ যদি চাওঁ, আজিও অপৰিৱৰ্তিত উত্তৰ অসমৰ বান পৰিস্থিতি। তো এতিয়া ধাৰাসাৰ যিহেতু আমি যদি চাওঁ তেনেহ'লে প্ৰায় একেৰাহে 12 দিন ধৰি বৰষুণ দিয়াৰ ফলত এতিয়া
ৰাজ্যৰ বিভিন্ন ঠাইত সেইখিনি বানপানী হৈছে আৰু বানপানীৰ ফলত বহুতো ৰাইজৰ ক্ষতিসাধন হৈছে। তো ইয়াক লৈ এতিয়া আগন্তুক সময়ত কিদৰে পদক্ষেপ লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কথাটো হ'ল কি, এই যি বানপানী হওক বা খহনীয়া হওক এইখিনি ৰোধ কৰাৰ কথা এইবাৰ এইখিনি চৰকাৰে কৈছে, কেনেদৰে পদক্ষেপসমূহ লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। আগন্তুক কেনেদৰে এইখিনি কাৰ্যসূচী হাতত লয়। তো এতিয়া আমি যদি চাওঁ তেনেহ'লে আজি 24 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।